ফাইনালি আমাৰ পাস্তা ৰেডি হৈ গ'ল আল্টিমেট এটা কি আনবক্সিং কৰিলা Hi everyone, Citrus's Kitchen আৰু এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি বৰ ঠাণ্ডা লাগিছে সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰা দেৰি হ'ল ডিব্ৰুগড় ঠাণ্ডা আহিল বুলিয়ে ক'ব পাৰি আপোনালোকৰ তাত ঠাণ্ডা পৰিছে নাই পৰিছে চাগে আমাৰ জুহাৰতকৈ কিন্তু ডিব্ৰুগড়ৰ ফালে মানে যিমানে এইফালে আহি থকা হয় ন ঠাণ্ডাটো সিমানে বেছি হৈ যায় নিচিনা মোৰ লাগে দেই হয়নে নহয় জানো কমেণ্টত লিখিবচোন আৰু আজি এতিয়া পাই আমি ব্লগটো ষ্টাৰ্ট কৰোঁ ব'লক Hi, Michi. আজি মিচিক 3:30 পৰা 7:30 লৈ শুই থৈছে ভাবক ৰাতি কি অৱস্থা কৰিব 3:30 বজাব আজি ৰাতি আমাৰ আৰু কালি সোমবাৰে গৈছিলো আৰু মিচিকৰ দুটা ক্লিপ ৰেকৰ্ড কৰিলো আপোনালোককো দেখাও বুলি ভাবিলো চাই আছো বলক Twinkle, twinkle, little star. Twinkle, twinkle, little star. Go, go. How I wonder what you are. Nose could do. Wow. আৰু কালি যে মোৰ তেল ফুটিছিলে এইবছৰ কি হ'ল এইফালে গোটেই মুখত পৰিলে আৰু এইবোৰো আছে বহুত বেছিকে ফুটিলে মই চলে মাছ ভাজি আছিলো মানে লগালক পানী লগালো কিন্তু বৰফ লগাব নহলে বা কলগেট লগাবলৈ নহলে মই ভাবিলো মাছ দেহে যাব তাতকে মাছ লৰুৱাই ভাল পাছতে ভাবিছো মুখত দাগ বহি যাব বুলি দাগ নহবহিব চাগে কিন্তু অকমানকে ঘাঁক লাগিলে তোমাকো দেখাইছো মোৰ নতুন লেন্সখন ৰচোন ৰহ এই ল'ৰাটো পাই একো ক'বও নোৱাৰি হিৰো লাষ্ট ব্লগত মই এই লেন্সখন চাওঁ বুলি কৈছিলে বহুতে আৰু এই লেন্সখন এইখন হয় চিগমা লেন্স হয় ক'বলৈ কেমেৰা ঘূৰাই লোৱাই না চাই আৰু এই লেন্সখন এইখন হয় এই চাইডটো দেখাই দিছোঁ মই এইখন অকণমান ডাঙৰ হয় মোৰ আগৰ লেন্সকেইখনতকৈ মোৰ আগৰ লেন্সখনটো ইয়াৰ লগত যিখন লেন্স আহে সেইখনেই ইউজ কৰি থাকোঁ সেইখনৰ কি হয় বহুত কমকৈ ওলাওঁ আৰু ইয়াত এইটো লাইটৰ কাৰণে ইউজ কৰে নেকি মেবি এনেকৈ লগাই ল'ব পাৰি আৰু এইখন লগাই ল'লোঁ মই এতিয়া এইখনেই হয় চিম্পল লেন্স হয় সেইবোৰে একো নাই বিশেষ খালি গধুৰ পাইছোঁ কেমেৰাটো খুব এইফালে আমাৰ পুৰা মুভি চলি আছে লাষ্ট ব্লগত চাংকিক নেদেখালোঁ বুলি কেইজন মানে মোক কমেণ্ট কৰিছিলে চাংকি কিবা কবি নেকি আইও নিজে শুই থকা মানুহে মোক এইবোৰ ক'বলৈ আহিছে মিচিকা অকল এভৰিৱান আজি নেক্সট দিনাখন হয় কালি আৰু ৰেকৰ্ডিং কৰা নহ'লে আৰু আজি জিমৰ পৰাও মই সোনকালে আহিলোঁ কাৰণ গাটো বৰ ঠিক লাগি থকা নাই কাৰণ মিচিক কালি শুইছে 2টা নে 2:30 বজাত আৰু তাৰপিছত বহুত সময়তে টোপনি নাই অহা আৰু ৰাতিপুৱাও সোনকালে উঠিবলগীয়া হয় জিম থাকিলে তাতো গৈ বৰ ঠিক নালাগিলে কাৰণে গুচি আহিলোঁ আৰু এতিয়া মিচিক উঠিছে কেইটা বজাত গেছ কৰকচোন 11টালৈ 15 মিনিট থকাত আৰু তাক ব্ৰেকফাষ্ট কৰাই এইটো তাৰ টেনশ্যন নাই তাৰ টোপনি ক্ষতি নহয় এদিন দেউতাকৰ টোপনি ক্ষতি হয় আৰু এদিন মোৰ টোপনি ক্ষতি হয় জলকীয়া পুলি কাৰোবাক লাগিব নেকি এইবোৰ গোটেইবোৰ ভোট জলকীয়া পুলি লগতে দুটা অকণ বেলেগ জলকীয়া আছে মেম জলকীয়া টাইপৰ ঘৰৰ পৰা অনা পুলি হয় ইয়াৰ পৰা কেইবাৰ ৰুলোঁ মই আৰু চাহকেইটা ৰ'দত দিছিলোঁ চাহেই পৰিলোঁ সিহঁতক ঠাণ্ডা দিনত এইবোৰে দিগদাৰ এইটো কালি জলফাই আচাৰ বনাইছিলোঁ টেঙা জলফাই আচাৰ টেঙা জ্বলা আৰু এইটো আমলখি আচাৰ বহুত দিনীয়া হয় ইয়াক মই একো নকৰিলোঁ শুকাই থৈ দিলোঁ কাৰণে টুকুৰা হৈ গ'ল টেষ্টটো কেনেকুৱা হ'ব কি লাগে খুলিব লাগে নি মোক খুলি এভৰিৱান এতিয়া 2:30 বাজিলে আৰু মই ভাত বনাই আছোঁ আজি ভাত বনোৱা বহুত দেৰি হ'ল ৰাতিপুৱা খোৱাও দেৰি হ'ল যে আৰু মিচিকো বহুত দেৰিকৈ উঠিছে সেইকাৰণে ভাত বনোৱাও দেৰি হ'ল আৰু মই অকল শুইও ল'লোঁ ইমান টোপনি ধৰিলে নহয়
মানে চকু মেলিব নোৱাৰা চাগে টোপনি ধৰা নাছিলে গাটো বেয়া লাগি আহিলে সেইকাৰণে অকণমান শুই ল'লোঁ আধা ঘণ্টামান ভণ্টি আছে কাৰণে পাৰিছোঁ ভণ্টি নথকাহেঁতেন নোৱাৰিলোহেঁতেন আৰু খোৱাৰ কাৰণে মোৰ পানী লাগি গ'ল সেয়াই লাভ হ'ল আৰু আজি বনাই আছোঁ আমি বইল চিকেন অ' কি হ'ল মই তাক যে পিটিলোঁ সেইকাৰণে মোক আপত্তি কৰিছে কি হ'ল খং উঠিলে চুলিবোৰৰ ওপৰত বহি আছে ঠিকছে এচাত দিলোঁ সেইকাৰণে তাৰ খং মোলে আৰু এতিয়া বনাই কি কৈছিলোঁ বইল চিকেন বনাই আছোঁ কাৰণ ৰাতিটো মই আজিকালি ভাত নাখাওঁৱেই সেইকাৰণে একো দিনতে আনা দিনতে খাম আৰু বইল চিকেনৰ ৰেচিপি শ্বেয়াৰ কৰা নাই কাৰণ মোক পিটিব বইল চিকেনৰ ৰেচিপি শ্বেয়াৰ কৰিলে ইমানে বইল চিকেন ৰেচিপি ইয়াত দি থোৱা আছে ন মানুহে চাগে আমনি পাই গৈছে এইবোৰ বইল চিকেন কৰোঁতে এইটো হৈছে এই বস্তুটো এইটো নহয় এইটো হৈছে সেই বস্তুটো দেখাম বাৰু খুলি পেলাই এয়া আমাৰ বইল চিকেন বনি আছে আৰু এয়া মিচিকলে মাংস বনালোঁ সেয়া হৈ খোৱাৰ পাছত ব্লগ কৰা নহ'লে মিচিকে খুব আমনি কৰিলে আৰু সি এতিয়া শুলে আৰু এতিয়া বাজিছে 5টা আৰু ভাবিছোঁ এখেতৰ কাৰণে কিবা এটা আবেলি বনাই থওঁ কাৰণ ভোক লাগে সেই অফিচৰ পৰা আহি পেলাই মই নাখাওঁ কাৰণে আজিকালি মই নবনোৱাও হ'লোঁ কিবা এটা বনাওঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ ব'লকচোন চাওঁ কি বনাওঁ হেল্ডি টাইপৰে কিবা এটা বনাওঁ ভণ্টিও আছে সি তাতে তাইও কিবা এটা খাবলৈ মন কৰে চাওঁচোন ব'লক কি বনাওঁ প্ৰথমতে পাস্তাখিনি বইল কৰিবলৈ অলপমান পানী গৰম কৰি লওঁ পানীখিনি গৰম হৈ আহিলে এতিয়া ডাঙৰ চামুচেৰে ইয়াত এচামুচ তেল দিছোঁ পাস্তা বা নুডলছ বইল কৰোঁতে এনেকৈ তেল দিলে এটা হৈ থাকে বস্তুবোৰ লাগি নধৰে ইটোৰ লগত আৰু এই কাপটো জোখাৰে মই 1 কাপ পাস্তা দিছোঁ আৰু এতিয়া এইখিনি হাই ফ্লেমতে সিজিব দিম আৰু মই ডিজাইনৰ এইটো পাস্তা ইউজ কৰিম আজি এইটো 100% চুজি আৰু আটাৰ দি বনোৱা হয় আৰু আৰ্টিফিচিয়েল কালাৰ বা একো প্ৰিজাৰ্ভেটিভ দিয়া নাই আৰু ইয়াৰ কলেষ্ট্ৰলৰ লেভেলটো বহুত বেছি কম হয় আৰু ফাইবাৰৰ পৰিমাণটো বহুত বেছি হয় হেল্ডি হয় ক'বলৈ গ'লে ইউজ কৰি চাব পাৰে লিংকটো মই ডেছক্ৰিপশ্যন বক্সতে দি দিম এতিয়া চব্জিখিনি শ্বপিং কৰি লৈছোঁ মই ইয়াত এটা পিঁয়াজ দিছোঁ এটা গাজৰ দিছোঁ মই গাজৰটো সৰু সেইকাৰণে এটা বুলিয়ে কৈছোঁ 4 ফুটামান নহৰু সৰুকৈ কাটি দিছোঁ আৰু আধা ফাল কেপচিকাম দিম আপোনালোকে বিনো দিব পাৰে মটৰো দিব পাৰে মানে এইটো ইণ্ডিয়ান ষ্টাইল হয় যিহেতু আপোনালোকে যি মন যায় সেইটোৱে দিব পাৰে আৰু পিঁয়াজখিনি বেছি ডাঙৰকৈ নাই ৰখা মই যিমান পাৰোঁ সিমান সৰু কৰিবই ট্ৰাই কৰিছোঁ এয়া চাওক পাস্তাখিনি যেতিয়া হয় ফুলি ডাঙৰ হৈ যায় পাস্তাখিনি সিজিছে নাই চাবলৈ এইধৰণে এটা পাস্তা ল'ব এইটো চাওক ধুনীয়াকৈ সিজিলে গৰম হৈ আছে এতিয়া এনেকৈ চাব ধুনীয়াকৈ ভাগিছে যিহেতু সিজিলে এইখিনি পাস্তা ৰেডি হৈ গ'ল আৰু এতিয়া গেছ অফ কৰি এইখিনি চেকি পেলাই থৈ দিম গৰম এয়া মই গোটেই পাচলিখিনি শ্বপিং কৰিলোঁ ইয়াত আছে 2টা বিলাহী আধা ফাল কেপচিকাম এটা গাজৰ এটা পিঁয়াজ 4 ফুটামান নহৰু সৰুকৈ কাটি লৈছোঁ এটা জলকীয়া ডাঙৰ চামুচে 2 চামুচমানৰ সমান তেল হ'ব প্ৰথমতে নহৰুখিনি দি দিছোঁ লগতে জলকীয়াটো দি দিছোঁ অকণমান চটে কৰি লওঁ দি দিছোঁ পিঁয়াজখিনি অকণমান ভাজি লওঁ এটা গাজৰখিনি দি দিছোঁ কাৰণ গাজৰখিনি সিজিবলৈ অকণমান সময় লাগে যে কেপচিকামখিনি একেবাৰে লাষ্টত দিম আৰু গাজৰখিনি হাফ ফ্ৰাই হ'লে বিলাহীখিনি দি দিম ফ্ৰাই এয়া যাওক গাজৰখিনি ফ্ৰাই হৈ আহিছে কালাৰটো চেঞ্জ হৈ গৈছে এতিয়া কাটি থোৱা বিলাহীখিনি দি দিছোঁ অকণমান নিমখ দিছোঁ যাতে বিলাহীখিনি সোনকালে গলি যাওক এতিয়া ঢাকি দিম আৰু বিলাহীখিনি সিজালৈকে সিজাই লওঁ মিডিয়াম ফ্লেমত এয়া বিলাহীখিনি প্ৰায়ে গলি গ'ল মানে সিজিলে বিলাহীখিনি দি দিম সৰু চামুচে এচামুচ চিলি ফ্লেক্স দি মোৰ ডমিনজৰ এটা চিলি ফ্লেক্সৰ পেকেট আছিলে তাকে দি দিছোঁ যদি সৰু ল'ৰা ছোৱালী থাকে এই চিলি ফ্লেক্সটো বেছিকৈ দি দিব আমাৰ নিদিলেও একো নহয় 1 টিস্পুন অৰেগেনো দিছোঁ হাফতকৈও কম টিস্পুন থাইম দিছোঁ থাইমটো কাৰণ বেছিকৈ দিলে ন টেষ্টটো ভাল নালাগে কিবা তিতা টেষ্ট এটা আহে তেওঁলোকে এনেকুৱা মিক্স হাৰ্বো ইউজ কৰিব পাৰে মই মিক্স হাৰ্বৰ টেষ্টটো বেয়া পাওঁ মই সেইকাৰণে মিক্স হাৰ্ব ইউজ কৰা নাই যদি হাৰ্ব নাথাকে গৰম মছলা অকণ দি দিলেও খাবলৈ ভাল হ'ব কাৰণ এইটো ইণ্ডিয়ান ষ্টাইলহে হয় সেনেকৈও খাই ভাল লাগে ডাঙৰ চামুচেৰে 2 চামুচ টমেটো কেচাপ দিছোঁ গোটেইখিনি লৰাই দিছোঁ এবাৰ ভালদৰে আগতে বইল কৰি থোৱা পাস্তাখিনি দি দিছোঁ গেছটো এতিয়া মই মিডিয়াম কৰি ল'লোঁ আৰু গোটেইখিনি মিক্স কৰি লৈছোঁ
আৰু ইয়াত অকণমান নিমখ দিছোঁ নিমখ চাই ল'ব আগতে কাৰণ দি থোৱা আছে পাস্তাখিনি ৰেডি হৈ গ'ল আৰু চিজ স্লাইচ দি দিছোঁ চিজ ৰুকিও দিব পাৰে মোৰ ওচৰত স্লাইচ আছিলে সেইকাৰণে স্লাইচে দিছোঁ কাৰণ ইজি হৈ যায় স্লাইচখন দিলে নহ'লে আকৌ ৰুকিব লাগে দিব লাগে স্লাইচখনে হৈ যায় আৰু সেইকাৰণে দিছোঁ মজেৰেলা চিজ দিলেও খাই বিৰাট ভাল লাগে আৰু এয়া পাস্তা বনাই আছোঁ আৰু অফিচৰ পৰা মানুহ পাই গ'লি গৰমত কেৰাহী এনেকৈ হাতখন ডুবাই দিলে কেলৈ হাত নুপুৰিব এইখিনি ৰেডি হৈ গ'ল চিজখিনি গৰম ইয়াৰ গৰমতে গলি যাব আৰু গৰাই দিব নালাগে এক্সট্ৰাকৈ হিট দি পেলাই মই গেছ অফ কৰিলোঁ এইখিনি আমাৰ পাস্তা ৰেডি হৈ গ'ল আল্টিমেট হৈছে দেই আমাৰ টেষ্টাৰে টেষ্ট কৰি কৈয়ে দিলে আল্টিমেট হৈছে বুলি চাহৰ লগত খাবা ৰ'বা তেতিয়া টেষ্ট পাবা কেনে কেঁচা হে আৰু এয়া খোৱা নাম ক'লে ভণ্টি মানে শোৱাৰ পৰা উঠি আহিব পাৰে তাই শুনিলে মানে ভাল হৈছে বুলি ক'ৰবাত কিবা শুই থকা মানুহজনী উঠি আহিলে চাৰ্ভ কৰি দিওঁ নে তুমি হাতা ৰেডি হৈ গ'ল ইণ্ডিয়ান ষ্টাইল পাস্তা 1 কাপ চাহ আৰু এয়া পাস্তা মই নাখাওঁ এওঁলে আৰু চাংকিলে বনাইছোঁ থেংক ইউ মোৰ 1 কাপ লাল চাহ এওঁলোক দুজনৰ পাস্তা এয়া খুৰমা নিমকি এনজয় কৰিছে মোক কি লগতে এখন ডাইজেষ্টিভ বিস্কুট লাল চাহ আৰু এখনো নহয় বেছিকৈ ভাগি শেষ কৰিলে এই টুকুৰা ডাইজেষ্টিভ বিস্কুট ভোকো নাই আবেলি মোৰ ভোক নাই লগা এতিয়া মজা মজা ভবাই নাছিলোঁ ইমান মজা খানা আজি দিনতো মজা আছিলে ন বইল চিকেন ক'লা নাই কি কনফেছ কৰিছে কি ক'ব ভালকৈ বইলটো ভিন্দতে টেষ্টি বনাই হয় হয় কথাটো কি কি হয় হয় অন কেমেৰা কোৱাই লৈছা নি অন কেমেৰা কোৱাই লৈছোঁ মই বইল চিকেনটো তোমাৰ পৰা শিকিছোঁ ন और लोकल भाल बनाए लोकल मुर्गे भाल बनाए भंडिया भाल बनाए लोकल देख के लगता है एक तो खा लू खाओ क्या एक और देखिए होते हो खा लो पेट बेया हो बने के कोई ने নেখাওঁ জিমত গৈ পেলাই যিমান কষ্ট হৈছে মই নেখাওঁ মই তাত কৰি থাকোঁতে ভাবোঁ দেই মই আজিৰ পৰা সঁচাকৈ এইবোৰ একো আনহেল্ডি একোৱেই নেখাওঁ কাৰণ ইয়াত যিমান কষ্ট কৰিছোঁ এইবোৰ চব অথলে যাব গা বিষ আজিও ভাল হোৱা নাই ভৰি মই দাঙিব ভালকৈ পৰাই নাই সেইকাৰণে আপোনালোকে একদিন ব্লগবোৰ যে ভালকৈ পোৱা নাই এই জিমলৈ গৈ পেলাই মোৰ ব্লগবোৰ মানে ইফাল সিফাল হৈছে চাগে দুদিনমানৰ পাছৰ পৰা আকৌ ৰেগুলাৰ হ'ব আৰু কাৰণ গা বিষ চা বিষবোৰ অকণ ভাল হ'ব লাগিব লাহে লাহে আৰু আজি ব্লগটো চাগে আকৌ দেৰিকেই পাব এতিয়া কাৰণ 6:30 হ'ল মই 7টা পৰা এতিয়া বহিমহে 7টাত এডিটিঙত বহিলে মই 9টা বজাত ব্লগ দিমহে এইটো কি আনবক্সিং কৰিছা বেলেগ ধৰণৰ বস্তু এটা আনবক্সিং কৰিছোঁ একো বেলেগ ধৰণৰ নহয় চবৰ ঘৰে থাকে আমাৰ ঘৰটো বেয়া হ'ল সেইকাৰণে নতুনকৈ এটা কিনিবলগীয়া হ'ল আজি আহিলে যোৱাবাৰ নহ'লে নাৰিকল লাড়ু বনাওঁতে মোৰ যিটো অৱস্থা হ'ল মিক্সিত পিছোঁতে এইটো মিক্সাৰ গ্ৰাইণ্ডাৰ এইটো মই অকণ অফাৰত পালোঁ অৰিজিনেল দামটো বেছি আছে 3000 চামথিঙত পালোঁ এইটো কাৰণ মোৰ আগৰ মিক্সিটো যে জ্বলি থাকিলে সেইটো বিয়া আগৰে হয় তোমাৰ চাকৰি 2012 মানৰ সময় তুমি চাকৰি এছবি প্ৰথমে জইন কৰোঁতে কিনা নি জইন কৰা অলপ দিন পিছত আৰু আগৰটো নিচিনাই শ্বেপটো দেখোন আগৰটো 750 আছিলে বহুত সস্তাত কিনিছিলোঁ মই এইটো চব ধুনীয়াটো হয় দেখিবলৈ দেখোন ইয়াত 3টামান আহিছে এটা ডাঙৰ বাতি এটা মিডিয়াম সাইজৰ বাতি আৰু এটা সৰু বাতি এখন ফৰ তিনিখনৰ সেট কেনেকুৱা লাগিছে প্লিজ কমেন্টত জনাব আৰু যদি কোনোবাই ইউজ কৰিছে কেনেকুৱা হয় জনাবচোন কমেন্টত আৰু ভাবিছোঁ ভিডিঅ'টো আজিলে ইমানতে সামৰো যদি ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই